हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মই বনাব গৈছো যে থুপকা মেগী আৰু তাৰ কাৰণে বিলাহী কাটি ললো ক্যাপসিকাম পিয়াজ আৰু কেঁচা জলকীয়া আৰু লগতে আদা নহৰু আৰু এনেকৈ পানী গৰম হ'বলৈ দিলো মেগীখিনি দিবলৈ আৰু এনেকৈ মেগী 2 পেকেট কাটি ললো বেছিকৈ বনাব পাৰে খৰা মানুহ আছে মই এতিয়া কম মানুহ মানে 2 পেকেটে বনাইছো আৰু মেগী মছলাখিনি প্ৰথমতে উলাই ললো তাৰ পিছত মেগীখিনি তাত দি দিলো ভাঙিব নালাগে ডাইৰেক্ট দি দিব মেগীখিনি আৰু এনেকৈ বইল হ'বলৈ দিলো বইল হোৱাৰ পিছতে মই মেগীখিনি এটা পাত্ৰত নমাই ললো আৰু নমাই লোৱাৰ পিছত পানীখিনি থৈ দিব পেলাই নিদিব আৰু এইটো মেগীটো বনাব লাগে পানীখিনি বহুত বেছি জৰুৰত মানে তাৰ পিছতে মই কৰিলো পেন এটা বহাই দিলো তাত অকমান তেল দিলো তেলখিনি গৰম হ'ব দি পেলে মই আদা নহৰুৰ পেষ্টখিনি দি দিলো তাৰ পিছত কেঁচা জলকীয়া দিলো আৰু তাৰ পিছতে পিয়াজখিনি দি দিলো এনেকৈ অকমান টাইম আপুনি লো ফ্লেমত দি পেলে অকমান বস্তুটো লৰাব লাগিব ফ্ৰাই কৰিব লাগিব তাৰ পিছতে বাকিখিনি ক্যাপসিকাম আৰু বিলাহীখিনি দি দিব দি পেলে ফ্ৰাই কৰিছে ফ্ৰাই কৰাৰ পিছতে তাৰ পিছত ইয়াতে দি দিব জালুকৰ গুৰি দি দিব আৰু কিবা মছলা দিয়ে যদি ইউজ কৰিব পাৰে মই দিয়া নাই মই এইটোৱে মছলা দিছো অকল তাৰ পিছতে তাতে সয়া সস অকমান দি দিব সয়া সস দি পেলে অকমান লৰাই দিব এনেকৈ লাহে লাহে তাৰ পিছতে নিমখখিনি দি দিব আৰু নিমখখিনি দিয়াৰ পিছতে লৰাই তাৰ পিছতে আমি যে মেগীৰ মছলাখিনি থৈ দিছিলো আৰু সেইখিনি দিব লাগিব তাত আৰু মেগীৰ মছলা দি পেলে অকমান লৰাই পেলে তাতে এয়া যে মেগী যিখিনি মই বইল কৰা মেগীখিনিৰ পানীখিনি আছে সেইখিনি ইয়াতে দি দিছো তাৰ পিছত উতলিবলৈ দিছো আৰু উতল অহাৰ পিছতে মই সেইখিনি নমাই পেলালো আৰু তাৰ পিছত এটা পেনত তেল দি মই এটা পোষ্ট বনাইছো এগৰ আৰু তাৰ পিছতে মেগীখিনি মই এটা বাটিত উলিয়াই ললো তাৰ পিছত তাৰ ওপৰত জোলখিনি দি দিছো তাৰ পিছতে পোষ্টটো তাত দি দিছো আৰু মোৰ হৈ গল থুপকা মেগী আৰু আপোনালোকেও বনাই খাবচোন আজি ভিডিঅ'টো ইয়াতে